লগটো মই খুলি দি আছো বৰ দেৰি কৰি দিছে এই মানুহবিলাক ইহঁত মানে কি ক'ব এটা বৰষুণ চৰষুণ একো নাই কি বৰষুণ পংকজদা আজি পংকজদা হিলো হৈ আছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰগ্ৰামিং মাই ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান সময় হৈছে কেইটা চাই লওক এই তেকা হেৰি হৈ গ'ল অ'কে সাতটা একো নাই বৰ্তমান সময় হৈছে সাতটা আৰু আমি বৰ্তমান খুব সুন্দৰকৈ এইফালে পেট্ৰল পাম্পটোত খুব সুন্দৰকৈ এতিয়া তেল ভৰাই ল'ম তাৰপৰা আকৌ আমি যাম অ'কে তেল চেল আমি ভৰাই লওঁ ক'ত গৈ আছোঁ কি কৰি আছোঁ সকলোবিলাক আমি ৰাস্তাত কৈ আছোঁ এটা সুন্দৰ অনুষ্ঠানলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ যদিহে বৰষুণে গণ্ডগোল নকৰে তেতিয়াহ'লে খুব সুন্দৰ হ'ব অনুষ্ঠানটো আশা কৰিছোঁ সেইটো আৰু কথাটো হৈছে কি আপোনালোকে মোৰ ইয়াৰ আগৰ ভ্লগবিলাকত গম পাই আছিলে আমি সেই জেগাটোত গৈ আছিলোঁ পংকজদা এইফালে পংকজদা আছে পংকজদা আৰু মই বিশেষকৈ বাইক লৈ কিবা কৰি গৈ আছিলোঁ আজি সেইটোৰ হৈছে ফাইনেল এইটো কি কয় ফাইনেল শ্ব' তাৰ আজি ফাইনেল শ্ব' তো তাত গৈ আছোঁ গোটেইকেইজন আজি আমাৰ মানুহৰ সংখ্যা কিন্তু বেছি হ'ব গাড়ীত সেইকাৰণে আজি গাড়ী লোৱা গৈছে অইনদিনা আমি বাইক লৈ গৈছিলোঁ বা তেনেকৈ গৈছিলোঁ এদিন নে দুদিন 4 চকীয়া লৈ গৈছোঁ বাদ দিওঁ সেইবিলাক কথা বাদ দিয়ক বোলে আমি তেলটো কিমান ভৰাইছোঁ 500 টকা ভালে 1000 দিছে অ'কে 500 অ'কে আমি জনাই আছোঁ কাৰোবাৰ হাতত কিবা বেলেগ দেখা পাইছোঁ তাৰমানে চব মানুহবিলাক চবে জোতা পিন্ধি আহিছে মই জোতা পিন্ধা নাই যে কি আছে আৰ্টিষ্ট নহয় নেকি মই আৰ্টিষ্ট আমাৰ কাৰণে স্পেচিয়েল খানা ব্যৱস্থা কৰিছে আমাৰ কাৰণে একদম মই কৈছিলোঁ হা আজি বহাই দিম আৰু আপোনালোকে একদম চেকলৈকে চাই থাকিব ন গম পাই যাব কেনেকৈ দাবাম আজি তাতে ভৱেশ কলিতা হাতৰো ভজাইছিল মই নগ'লো পেট ফুলা খালি মোকো মাতিছিল কিন্তু ময়ো নগ'লো তুমিও নগ'লা আজি দাবাম বুলিয়ে যাম চালা চাই থাকিব কেৱল চাই থাকিব এতিয়া অন দা ৱে পংকজদাই ড্ৰাইভ কৰিছে খুব সুন্দৰকৈ মই কিন্তু এটা নমতা বিয়া খাই খুব বেছি ভাল নাপাওঁ কিন্তু তথাপিতো আৰু বাইদেউ হৈছে কেতিয়াবা অ'কে মই কৰি আছোঁ আমি এতিয়া অন দা ৱে আছোঁ আমি মাজত ৰাস্তাত আৰু দুজন নে তিনিজন কৃষ্ণ আৰু 6জন ব্যক্তি আছে মানে মই কৈছোঁ ন তেতিয়া গাড়ী আজি ফুল হৈ যাব ইমান মানুহ আছে 6জন ব্যক্তি আছে সেইকেইজনক উঠাই লওক আৰু এইটো জেগা আপোনাৰ লগ যাওক অ'কে কথাটো হৈছে এই চেনেলটোত নতুন হয় যদি তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব তেতিয়াহ'লে এতিয়া গৈ থাকোঁ চাই থাকিব বতৰটো অলপ বেয়া বাৰু এয়া চিলমিল দি আছে হয় নেকি মাজত ল'ব বোলে আপুনি আগত যাবনে মই পিছে গেলাৰীত যাওঁ আমি গেলাৰী মানুহ কি কৰিব উপায় নাই মোক গেছটো নাপাম ন গেছটো নোপোৱা এইটো কি হৈছে চিংছে নেকি বৰ্তমান আমি গেলাৰীত বহিছোঁ খুব সুন্দৰকৈ এইফালে আমাৰ প্ৰাঞ্জলি এণ্ট্ৰি মাৰিছে গেলাৰী আৰু আজি মানে প্ৰাঞ্জলি য'ত গৈ আছোঁ ন তাতে খালি কিবলৈ গৈ আছে কি গম পাব ভিডিঅ'টো কেইখনে চাই থাকিলে হয় নাই এইফালে আছে আমাৰ ভৱেশ দা বিশিষ্ট মিউজিক Oh my god. Chinese. Smart watch to say. Hey, right. Ekdom right. Okay, finally আমি আমাৰ ডেস্টিনেশন আহি পালো প্ৰজেক্টৰ লগাইছে Okay, destination আহি পালো
ঠাই কি হ'ব আমি যিটো ঠাই গন্তব্যস্থান আগে আছে নেকি বুজিছে অ'কে আমি গন্তব্যস্থান আহি পালোহি আৰু এতিয়া আমি গাড়ীৰ পৰা নামি যাম গেলাই বহি আছিলোঁ মানে বৰ হৈ গ'ল তো এতিয়া প্ৰাঞ্জিত আৰু এইফালে দেখিছে আমি গাড়ীখনত মানে আমি অল ছেট আহিছোঁ নাটকৰ যিখিনি প্ৰয়োজনীয় মিউজিচিয়ানে হওক বা লাইটৰ মানুহে হওক বা ডাইৰেক্টৰে হওক বা এক্টৰে হওক বা দৰ্শকে হওক গোটেইখিনি আহিছোঁ এতিয়া আমি বাহিৰত ওলাই গৈছোঁ তো চাই থাকিব দেখুৱাইছোঁ A to Z কেনেকৈ প্ৰিপাৰেশ্যন বৰ্তমান চলিছে মানে এতিয়া এইটো দেখালো যেনেকৈ আছে যেনেলৈকে আছে এইটো দেখাব অ'কে অকণমান পৰিৱেশটো দেখাই দিছোঁ গাঁৱৰ পৰিৱেশ গাঁৱৰ পটভূমিত গাঁৱৰ ডেকা ল'ৰা ছোৱালীয়ে খুব সুন্দৰকৈ ইনিচিয়েটিভ লৈ কিনে এনেকৈ নাট এখন পৰিৱেশন কৰিবলৈ গৈ আছে আমাৰ লাইট কৰিব আমাৰ বন্ধু প্ৰাঞ্জিত মিউজিক কৰিছে আমাৰ ভৱেশ দা এইফালে ভৱেশ দা আছে আৰু প্ৰত্যেকজনৰ মনৰ অনুভৱ জানিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব খাইছা আমি এতিয়া ডাইৰেক্ট আহিলোঁ তাৰ পৰা আহি ডাইৰেক্ট খোৱাত লাগি গৈছোঁ মানে খোৱাটো মেইন আগতে খোৱাটো আমি সেইটো আৰু কোনে খুৱাইছে জানো মই নি পইচা পাতি নাই আপোনালোকে গমেই পায় এতিয়া মানুহ ইউটিউব চেনেলটো উঠাই দিয়া নাই এতিয়ালৈকে গমেই পায় আপোনালোকে ইউটিউব চেনেলটো উঠাই দিয়া নাই এতিয়ালৈকে প্লিজ উঠাই দিব হা অনুগ্ৰহ কৰিছোঁ আপোনালোকক কাটৰ প্ৰাৰ্থনা জনাইছোঁ যাতে চাই মৰম দিয়ে কিবা আৰু বিশেষ ব্যক্তি দেখাই যায় এইজন হৈছে আমাৰ বিশেষ ব্যক্তি এই ব্যক্তিজনক আমি আগৰ ভিডিঅ' এটাত দেখাইছোঁ আপোনালোকক অলৰেডি মানে আমি এটা কাম কৰিছিলোঁ শ্বুটিং কৰিছিলোঁ এতিয়ালৈকে ৰিলিজ হোৱা নাই শ্বুটিংটো কৰি দিছোঁ বাট এতিয়ালৈকে ৰিলিজ কৰা নাই আৰু মানুহজনে খুব সুন্দৰ অভিনয় কৰিছে মানে কি বুলি কওঁ ভাৰ্চেটাইল মানুহ ভৱেশ দা তেখেতৰ নাম ভৱেশ দা খুব সুন্দৰ মিউজিক ডাইৰেক্টৰ আচলতে মিউজিক ডাইৰেক্টৰৰ লগতে আমাৰ ডিউটিখনৰ মিউজিক ডাইৰেকশ্যন তেওঁৱে কৰিছিলে আৰু কেনেকুৱা অনুভৱ ঘুগুনিটো প্ৰথম কৰা ঘুগুনিটো ভাল হৈছে বঢ়িয়া লাগিছে অ' মাই গড হয়নে কেনেকুৱা ভাল লাগিছে ঘুগুনিটো পানী আৰু পকৰি কণী অলপ দিবানে বগানৰ পৰা লোৱা দিয়া অ'কে কাটি চাই থাকিব হা দেখাই যাম গাঁৱত নাটক কৰিলে এনেকুৱাকৈ কৰা যায় চাওক কেনে ওপৰত আমাৰ প্ৰাঞ্জিত আছে লাইট গাঁঠি আছে আমাৰ প্ৰাঞ্জিতে এয়া লাইট এইবিলাক লাইট সকলোবিলাক গাঁঠিব ওপৰত সুন্দৰকৈ গাঁঠিব এইফালে দেখিছে সুন্দৰকৈ আৰু টেকনিকেল কামখিনি বৰ্তমান খুব সুন্দৰকৈ চলি আছে চাই থাকিব মঞ্চৰ ষ্টেজ বনোৱা বা ছেটিংছ হেৰি কৰা সকলোবিলাক বৰ্তমান কাম চলি আছে নাটক উপভোগ কৰিবৰ কাৰণে ইয়াতে এতিয়া এইটো কি কয় বুন্দাবৰ অ'কে বুন্দাবৰ দি ৰখি আছোঁ আৰু এইফালে দৰ্শক চাওক চাৰিওফালে ফুল এইফালে আমাৰ ৰিংকু আহিছে এইফালে সকলোবিলাক আছে এইফালে পৰিৱেশটো চাওক আপোনালোকে মানে তুমি এইবোৰ লৈ আছা যে মানে হেৰি এই গাঁৱত যে নাটক কৰে ন নাটক কৰিলে প্ৰত্যেকক হেল্প কৰাটো আমাৰ দায়িত্বৰ কৰ্তব্য তো মই যিয়ে নকৰোঁ মই মেকআপ আৰ্টিষ্ট হয় বাট মই হেল্প কৰি দিছোঁ গৌৰৱে হেল্প কৰি দিছে আহিছে আৰু এনেকৈ নাটকবিলাক গাঁৱত কৰা হয় আচলতে কিমান কষ্ট কিমান ধৈৰ্য কিমান কি জড়িত হৈ থাকে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চাই থাকিলে গম পাব চাই থাকিব চালেও পাব অ' বাপা চাই দিয়া লাইটিং ভাল কৰবে এয়া আমাৰ নতুন মেকআপ আৰ্টিষ্ট সৌৰভ শৰ্মা মানে ল'ৰাজন হৈছে আলুৰ দৰে ইফালেও মিলি যায় হয় নাই আলু এনেও সাংস্কৃতিক জগতৰ লগত থকা মানুহে আলুৰ দৰে হ'ব লাগে এইজন হৈছে প্ৰাঞ্জিত আমাক পাত্ৰ দিয়া নাই আজি মই কৈছোঁ নে সঁচাই আলুৱেই মানে লাইটিঙতো থাকে মেকআপতো আছে এতিয়া সময় হৈছে আৰু আমি কি কৰিছোঁ নাটকৰ মানুহ ন টিটকুচিলৈকে নাটক চাব আহিছোঁ আৰম্ভ হোৱাই নাই কিন্তু আমি ৰখি আছোঁ সেই 6টা বজাৰ পৰা পংকজ কলিতা দাদা আমাৰ কামবিলাকত যিয়ে ডাইৰেকশ্যন কৰে পংকজ দাই এই নাটকখন বাঘ নামৰ নাটকখন ৰাজমুকুট থিয়েটাৰৰ কোন চন ইয়াৰ আছে মই একজেক্টলি পাহৰিলোঁ বাট ৰাজমুকুট থিয়েটাৰৰ বাঘ নামৰ নাটক ৰাজদ্বীপৰ যি ৰচনা আৰু পৰিচালনা আছে তো সেইখন আজি কৰিব নাটক এইফালে ষ্টাৰ্ট হৈছে নহৈছে চিন কৰিছে নকৰিছে বেলেগ কথা মেকআপ লৈ থাকোঁতে ফিল আহি গৈছে চাই লওক ফিল আহি গৈছে সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই যাওঁ আপোনালোক চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া গৈ আছোঁ মঞ্চৰা কলেজত মিউজিক আছে তাত গৈছোঁ আৰু আপোনালোক দেখুৱাম A to Z কাহত থকা
Yes, no, c'est le robot. Si. Aduh, malu di. Eh, sampai tak halal. Sigaret dik sana naik. Tiga. যেতিয়া সফল নাট এখন পৰিসমাপ্ত হয় তেতিয়া সফল হবে যেতিয়া কৰা হয় তাৰপিছত এনেকৈ এই দেখিছেনে এনেকৈ গ্ৰুপ ফটো উঠা হয় আমি আমাৰো এনেকৈ এক্সপিৰিয়েঞ্চ আছে তেনেকুৱা পৰিৱেশটো চাওক না কিমান বহুত মানুহ হৈছিল পুৰা ফুল হৈ গৈছিল ইয়াতে মানুহ আৰু এতিয়া খুব সুন্দৰকৈ ষ্টেচন নাপাম আৰু এতিয়া কি কৰিম তাৰপিছত আমি কিবা কিবি খাম এইফালে আমাৰ প্ৰাঞ্জিততে হেৰি কৰি আছে প্ৰাঞ্জিতে লাইট ব্যৱস্থাপনাত প্ৰাঞ্জিত আছিল সেইফালে সৌৰভ এছিষ্টেণ্ট হিচাপে সি কাম কৰি আছিল আৰু ভৱেশ দা আছে আমাৰ মিউজিকত কিবৰ্ডিষ্ট আৰু সেইফালে আমাৰ ব্ৰাদাৰ আছিল পেডিছ অঁ আৰু সেইফালে আছে আমাৰ ডাইৰেক্টৰ ছাৰ তাতে আছে কেনেকুৱা এটা লেভেললৈকে কৰে এয়া চাওক আমাৰ ল'ৰা অলৰাউণ্ডাৰ এইফালে নাটকো কৰিব এইফালে লাইটৰ কামো কৰি আছে এতিয়া দেখিছেনে এইবিলাক চব আমাৰ লাইট চাইটবিলাক আমাৰ প্ৰাঞ্জিতে খুব সুন্দৰকৈ এইবিলাক কৰিলে লাইটৰ এইফালে বৰ্ডমেন অৰ্থাৎ অপাৰেট কৰে লাইট যিয়ে অপাৰেট কৰে এটা প্ৰাঞ্জিতে অপাৰেট কৰি আছিল আৰু এইফালে চাউণ্ডৰ খুব সুন্দৰ আৰু নাট শেষ হোৱাৰ পিছত পৰিস্থিতি পৰিৱেশ এনেকুৱা হয় চব গুচি যায় কেইজনমান কমিটিৰ মানুহ বা তেনেকুৱা সেইফালে দীপেন দেৱ প্ৰতিম তো তেনেকুৱা আপোনালোকক ভিডিঅ'টো কিমান দূৰ দেখাব পাৰিছোঁ নাজানো বাট দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ছেট গাঁৱত নাটক কৰাৰ যিটো মজা সেইটো অকণমান সুকীয়া আচলতে আৰু শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে ইয়াত যিটো আমাৰ টিটকুচি আলোকৃষ্টি সংঘৰ উদ্যোগত এই নাটখন বাঘ নামৰ নাটখন ইয়াত পৰিৱেশন কৰিলে খুব সুন্দৰকৈ মই আহি আছিলোঁ আপোনালোকক আগতে মই ভ্লগত দেখাইছিলোঁ বাৰু ইয়াত নাটকৰ ৰিহাৰ্চলত অহা আমাৰ পংকজে ডাইৰেকশ্যন কৰিছিল খুব সুন্দৰকৈ আৰু আজি নাটকৰ সামৰণি পৰিল আৰু খুব সুন্দৰকৈ অনুষ্ঠানটো সমাপন হ'ল আৰু আমিও আহিলোঁ ইয়াৰ অংশীদাৰ হ'লোঁ অকণমান সময় এতিয়া কেইটা বাজিল চাওক হা 4টা এতিয়া মৰ্ণিং 4টা বাজিছে আৰু 4টা বজাত আমি গোটেইকেইজন বহিছোঁ এনেকৈ ভাতৰ কাৰণে এয়া চাওক এইফালে কি মজা দিছে গম পাইছা এনেকুৱা মজা দি আছে নহয় এই মাৰি আছে দেখোন
আমাৰ প্ৰাঞ্জিতক থলো এইফালে প্ৰাঞ্জিত এতিয়া ৰাতিপুৱা হৈ গ'ল আমি এতিয়া ভাত খাইছিলোঁ এতিয়া আহি আমি চবকে থৈ আহি এতিয়া গাড়ীত লৈছোঁ আমি তিনিটা পংকজ দা মই আৰু কেঁচা আৰু এতিয়া পোহৰ হৈ গ'ল ইয়াত দেখিছে সুন্দৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এইটো যে খুব সুন্দৰ এক্সপিৰিয়েঞ্চ এটা বেলেগ ধৰণৰ মজা বহুদিনৰ মূৰত এনেকৈ ৰাতিপুৱালৈকে নাটকত ব্যস্ত হৈছিলোঁ নাটক যদিও কৰা নাই নাটকৰ লগত বেলেগ ধৰণৰ অলপ জড়িত হৈছিল ভাল লাগিল কথা কেনেকুৱা বঢ়িয়া টোপনি লাগিছে না পিছা কেনেকুৱা টোপনি লগা নাই অ'কে টোপনি আমাৰ কাৰো লগা নাই এতিয়া পৰিৱেশটো অকণমান চাই লওঁ ঘৰত আৰু থৈ কিনে এতিয়া মই মোৰ স্কুটিখন পংকজদাহঁতৰ ঘৰত আছে তাৰপিছত স্কুটিখন ল'ম আৰু ঘৰলৈ গুচি যাম আৰু আজিলৈ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এয়া পায়তা চাৰিআলিৰ ৰাতিপুৱাৰ পৰিৱেশ এয়া খুব সুন্দৰকৈ পৰিৱেশটো দেখিছে আপোনালোকে এতিয়া গাড়ী চাড়ী বেছি একো নাই পলিউশ্যন খুব কম অলপ পিছতে পূৰা একদম ভিডিঅ'টো ইমান টাইম আপোনালোকে ধৈৰ্য ধৰি চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদিহে চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক তো আজিলৈ ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিছোঁ ৰিকোৱাই দেখাই আৰু পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময় যাবি গুড মৰ্ণিং আর অবস্থা